গুড মৰ্ণিং সকলোকে। এয়া মই এতিয়া আহিছোঁ নগাঁও গাৰ্লছ কলেজলৈ, কাৰণ আমাৰ ষ্টুডেণ্ট এক্সচেঞ্জ আছে গাৰ্লছ কলেজৰ লগত। তো আমাক ছোৱালীকেইজনীকে পঠাইছে, ল'ৰাকেইটা অহা নাই। তো চাওকচোন দিনটো কি কৰিলে। এয়া বাইদেউ স্কুটি লৈ আহিছে। কি কাৰণে আহিছোঁ আমি কোৱা? HOD দিলে ভয় লাগে আমাৰ। ছাৰে বহুত একদম মানে ডাঠি কৈছে যে ক্লাছ কৰিব লাগিব। এতিয়া আমি গাৰ্লছ কলেজত ক্লাছ কৰিম। ষ্টুডেণ্ট এক্সচেঞ্জ, আমাক এক্সচেঞ্জ কৰি দিলে, আমি ইমান বেয়া। গাৰ্লছ কলেজত যে আহিছে, কি কৰিব আহিছে আপুনি? কিবা কাৰণে মাতিছে, মই নাজানো। মই নাহোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু মানে টাৰ্গেটত মই আছোঁ। HOD টাৰ্গেটত আছে বুলি সেইকাৰণে আহি পাইছে। নহ'লে মই নাহিলোঁ। আমিহে ভাল ষ্টুডেণ্ট নেকি? আমি সোনকালে আহি ৰখি আছোঁ, এতিয়ালৈকে কোনো অহাই নাই। আৰু ক্লাছ বোলে 10টাৰ পৰা আছে, এতিয়া 9:30 বাজিলে। 9:30 মাতিছিলেই। আৰু এইগৰাকী এজনী আহিছে। আমাৰ চেফ তাই ধুনীয়া খানা বনাই ভিডিঅ' বনাই ইউটিউবত দি থাকে। মোতকৈ বেছি ছাবস্ক্ৰাইবাৰ। অলপ দিনৰ পিছত মনিটাইজ হ'বই। এয়া এইফালে জুবিন উদ্যান, আৰু সোমাম বুলিকৈ ভাবিছিলোঁ তাত, কিন্তু মানে ভয় লাগিলে সোমালে বকে চকে বুলিকৈ সেইকাৰণে নগ'লোঁ। তাৰপিছত আমি 9:30 মাতিছিলে ছাৰে, 9:30 আগতে আমি গৈ পালোঁ। আৰু কিছুমান অহাই নাই, তো ক্লাছৰ ভিতৰত যাবলৈও পৰা নাই। সেইকাৰণে আমি দুজনীমান মিলি গৈছোঁ এইফালে নতুনকৈ যোনটো ফুটব্ৰিজ অ'পেনিং কৰিছে তাত চাবলৈ কাৰণে। সেইদিনা লগৰজনীৰ ঘৰত যাওঁতেহে দূৰৰ পৰা দেখিছিলোঁ। দূৰৰ পৰা দেখিবলৈ যিমান ধুনীয়া, ওচৰৰ পৰাও সিমানেই ধুনীয়া। একেবাৰে পৰিপাটি ধুনীয়াকৈ চাফা হৈ আছে বাৰু। এতিয়া নতুনকৈ যিহেতু অ'পেনিং কৰিছে, পিছলৈকেও যাতে চাফা হৈ থাকক আৰু কোনোৱে যাতে লেতেৰা নকৰে। তাত আংকাল এজন বহি লৈ দুখ কৰি আছিলে নেকি চাগে, লাগিছে অকলে আছিলে। আৰু এজনী য'তে যায় ত'তে ফটো, যেনেকৈ মই য'তে যাওঁ তাতে ব্লগ। আধাই মোৰ ব্লগৰ পৰা পৰেচানি আহি গৈছে। সিপিনৰ পৰা ঘূৰি ফুৰি আহি থাকোঁতে দেখিলোঁ যে এয়া আমাৰ কেইজনী আহি পাইছে, আৰু দুজনীমান আহিব। তো একেলগে গোটেইকেইজনীয়ে সোমাই যাম। ফিল্ম প্লেনাৰ গৈছে ছাৰ। আমাৰ কলা উঠিছে। চলো গাইজ, अब हम अंदर जाते हैं। এটা ক্লাছ কৰি ল'লোঁ আমি, আৰু ক্লাছ কৰি ভালে লাগিলে। মেমে ভালকৈ পঢ়াইছে, কিন্তু মানে 1 ঘণ্টাৰ জেগাত আমাক 1.5 ঘণ্টা ক্লাছ কৰাই দিলে। তো অলপ মানে এলেহুৱা ভাৱটো আহি গ'ল। আৰু তাৰপিছত মেমে আমাক যিখিনি পঢ়ালে সেইখিনিৰ ওপৰত কৈছে যে তোমালোকৰ কিবা প্ৰশ্ন আছে সোধা, মই এনচাৰ দি দিম। আৰু আমাৰ ব্ৰেইনবিলাক ইমান বেয়া ব্ৰেইন, লগতে সুধিবলৈ কাৰণে প্ৰশ্নও নাহে ব্ৰেইনত, কিন্তু পিছতকৈ আহিব যে মেমেতো কৈছিলে। যদি গাৰ্লছ কলেজৰখিনিও থাকিলে হয়, একেলগে ক্লাছ কৰি চাগে বেছি ভাল লাগিলে হয়। ভোক লাগিছে। এয়া দিছে। কিমান বৰিং লাগিছে গাইজ, কিমান বৰিং লাগিছে। তেনেকৈ বহি থাকি পিছতকৈ ফটো উঠিলোঁ মেমসকলৰ লগত। আৰু তাৰপিছত মেম দুগৰাকী আমাক লৈ আহিলে তেওঁলোকৰ ইয়াত, মানে গাৰ্লছ কলেজৰ লাইব্ৰেৰী দেখাবলৈ আমাক। এয়া লাইব্ৰেৰী চালোঁ, আৰু তাতে কিছুমান হেণ্ডক্ৰাফ্ট বস্তুবিলাক আছিলে, সেইবিলাকো চাই ভাল লাগিলে। এয়া আমি গোটেইকেইজনীয়ে ওলাই গ'লোঁ যাবলৈ কলেজলৈ। আৰু আজিলৈ এইখিনিয়ে, আহিছোঁ, বাই বাই।